নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত পুনৰ আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰিৰ বিষয়ে কিছু কথা আলোচনা কৰিম। আগৰ ভিডিঅ'সমূহত বহুতে কমেণ্ট কৰি সুধি আছিলে যে CSCৰ পৰা কৰিব পৰা হ'ব নেকি, ডকুমেণ্ট কি লাগিব বা জমাবন্দীত ছাৰ্ভে নাম্বাৰ কোনটো হয়, এই সকলো তথ্য দিবলৈ চেষ্টা কৰিম আজি এইটো ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। ভিডিঅ'টো চাই যদি অলপ হ'লেও উপকৃত হয় চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি কিবা জানিব বা সুধিবলগীয়া থাকে তেনেহ'লে কমেণ্ট কৰিব পাৰে আপোনালোকে। প্ৰথমতে ডেছক্ৰিপশ্যনত দিয়া লিংকটো অ'পেন কৰি লওক। লিংকটো অ'পেন কৰি দিয়াৰ লগে লগে যিটো আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰি অফিচিয়েল ৱেবছাইট সেইটো আপোনালোকৰ খোল খাব। আগতে ইয়াত আপোনালোকৰ লগইন CSC লগইনৰ অপশ্যন এটা আছিলে, কিন্তু লগইন কৰিব পৰা নাছিলে, কিন্তু বৰ্তমান সেই অপশ্যনটো আঁতৰাই দিয়া হৈছে। কেৱল অফিচিয়েল ব্যক্তি যিসকল তেওঁলোকৰ ওচৰতে আইডিসমূহ আছে, যিসমূহ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত জড়িত বা যিসকলক ID বনাই দিয়া হৈছে তেওঁলোকেহে এইটো কৰিব পাৰিব, আপোনালোকে নিজেই কৰিব নোৱাৰে। মই বাৰম্বাৰ আগৰ ভিডিঅ'কেইটাতো কৈ আছিলোঁ যে আপোনালোকে নিজেই কৰিব নোৱাৰিব, নিয়েৰেষ্ট যিটো আপোনাৰ ব্লক পঞ্চায়ত বা এগ্ৰিকালচাৰ অফিচত গৈ আপোনালোকে কৰিব লাগিব। ইয়াৰ বাবে ডকুমেণ্ট প্ৰয়োজন হ'ব আপোনালোকৰ আধাৰ কাৰ্ড, নিজৰ আধাৰ কাৰ্ডটো লাগিব, লগতে আধাৰ পঞ্জীকৃত মোবাইল নাম্বাৰ, অৰ্থাৎ আধাৰ কাৰ্ডৰ লগত যিটো মোবাইল নাম্বাৰ আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হৈ আছে সেই মোবাইলটো আপুনি লৈ যাব লাগিব। যিহেতু আপোনাৰ 3টামান OTP আহে, আধাৰ যোনটো লিংক আছে সেইটোতে OTP আহিব। যদি কেনেবাকৈ আপোনাৰ সেইটো মোবাইল নাম্বাৰ নাই, হেৰাইছে, তেনেহ'লে প্ৰথমতে আধাৰত মোবাইল নাম্বাৰটো আপোনালোকে আপডেট কৰি ল'ব। তাৰপাছত আছে নিজৰ নাম থকা জমাবন্দী। এতিয়া বহুতে কমেণ্ট কৰি সুধি আছিলে যে দেউতাক জীয়াই থকা অৱস্থাততো নিজৰ নামটো নাথাকে, তেনে ক্ষেত্ৰত আপোনাৰ দেউতাৰ নামটো থাকিলেও হ'ব। যদি কেনেবাকৈ আপোনাৰ দেউতাক ঢুকাইছে বা আপোনাৰ নামটো নামজাৰি হোৱা নাই, তেনে ক্ষেত্ৰত আপোনাৰ নিজৰ নামটো নামজাৰি কৰি ল'ব লাগিব। এতিয়া জমাবন্দীত আপোনাৰ নামটো আছেনে নাই সেইটো কেনেকৈ চেক কৰিব মই সেইটোও দেখুৱাই দিছোঁ। জমাবন্দী চেক বুলি মই ডাইৰেক্ট লিংকটো ডেছক্ৰিপশ্যনত দি ৰাখিম। তাত গৈ আপোনালোকে যেতিয়াই লিংকটো অ'পেন কৰিব এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব। ইয়াত আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব লাগিব। মই যোৰহাটটো চিলেক্ট কৰি লৈছোঁ। তাৰপাছত আপোনাৰ যিটো চাৰ্কল অফিচটো আপোনালোকে চিলেক্ট কৰিব লাগিব। তাৰপাছত গোটেই গাঁও বা চহৰ গোটেইখিনি নাম আহি যাব লিষ্টত। ইয়াৰ পৰা আপোনালোকৰ গাঁও যোনখন হয় সেইখন আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব লাগিব। গোটেইখিনি অসমীয়াতে আহিব আপোনালোকৰ। তাৰপাছত ইয়াত 3টা অপশ্যন দিয়া থাকে আপোনালোকৰ চাৰ্চ বাই ডাক নাম্বাৰ, চাৰ্চ বাই পাটা নাম্বাৰ, চাৰ্চ বাই পাটাদাৰ নেম। ইয়াত আপোনালোকে পাটা নাম্বাৰটো দি চাবলৈ অলপ সুবিধা হ'ব আপোনালোকৰ। খাজনা ৰচিদত যিহেতু পাটা নাম্বাৰটো থাকে সেইবাবে আপোনালোকে পাটা নাম্বাৰটো দিয়ে আপোনালোকে চেক কৰিব। যদি পাটা নাম্বাৰ নাই তেনে ক্ষেত্ৰত আপোনাৰ নিজৰ নাম বা পাটাদাৰ নেম সেইটো দি পেলাই আপোনালোকে চাব পাৰিব। এতিয়া যিহেতু খাজনা ৰচিদত পাটা নাম্বাৰটো থাকে সেইটো আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব। চাৰ্চ বাই পাটা নাম্বাৰ সেইটো মই চিলেক্ট কৰি লৈছোঁ। প্ৰথমতে আপোনালোকে কেপচাৰ কোডটো ফিল আপ কৰিব লাগিব। কেপচাৰ কোডটো আপোনালোকে শুদ্ধকৈ ফিল আপ কৰি ল'ব। তাৰপাছত আপোনাৰ যিটো পাটা নাম্বাৰ আছে পাটা নাম্বাৰটো শুদ্ধকৈ ফিল আপ কৰিব। তাৰপাছত চাৰ্চ অপশ্যনটোত ক্লিক কৰি দিব। চাৰ্চ অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আহি যাব গোটেইখিনি দেখিছে। পাটা নাম্বাৰটো মোৰ আহি গৈছে। তাৰপৰা খেৰাচ ম্যাদী পটা হয় মোৰ। তাৰপাছত জমাবন্দী অপশ্যনটোত যেতিয়াই ক্লিক কৰিব সম্পূৰ্ণ জমাবন্দীখন আপোনালোকৰ সন্মুখত আহি যাব। ইয়াতে তললৈ স্ক্ৰল কৰি আপোনালোকে চেক কৰিব পাৰিব যে আপোনাৰ নামটো আছেনে নাই। যদি আপোনাৰ নামটো নাই তেনে ক্ষেত্ৰত আপোনালোকে নামজাৰি কৰিব লাগিব। আৰু নামজাৰিৰ ওপৰত যদি ভিডিঅ' লাগে তেনেহ'লে কমেণ্ট কৰি জনাব, তেতিয়া মই এটা নামজাৰি আপোনালোকে কেনেকৈ কৰিব লাগিব, কি কি ডকুমেণ্ট লাগিব তাৰ ওপৰত এটা ভিডিঅ' বনাই দি দিম। বা আপোনালোকে চাৰ্কল অফিচত গৈ মণ্ডলৰ লগতো যোগাযোগ কৰিব পাৰে। ইয়াত দেখিছে, ইয়াত আপোনালোকে চাব লাগিব। যদি আপোনাৰ নামটো নাই তেনেহ'লে অলপ অসুবিধা হ'ব, যিহেতু আধাৰ কাৰ্ড আৰু আপোনাৰ যিটো জমাবন্দীৰ নাম আছে সেইটো তাত মেচ কৰা হয়। ইয়াত দেখিছে আপোনালোকে নং অপশ্যনটোত যিখিনি নং দিয়া হৈছে ইয়াত আপোনালোকক মই দেখুৱাই দিছোঁ। বহুতে সুধিছিলে যে ছাৰ্ভে নাম্বাৰ কোনটো হ'ব। ইয়াত আপোনাৰ যিসমূহ নাম্বাৰ দিয়া হৈছে আপোনালোকৰ নামখিনিৰ ছাইডতে যিখিনি নাম্বাৰ দিয়া হৈছে নং বুলি, সেইখিনিয়ে হৈছে আপোনালোকৰ ছাৰ্ভে নাম্বাৰ। এইটো দেখিছে আপোনালোকে। এইদৰে আপোনালোকে নিজৰ জমাবন্দীখন চেক কৰিব পাৰিব বা প্ৰিণ্ট কৰোঁ বুলি ক'লেও প্ৰিণ্ট কৰি ল'ব পাৰিব। আৰু আপোনালোকে জমাবন্দী অৰিজিনেল যিটো বাৰকোড থকা জমাবন্দী সেইটো যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেনেহ'লে সেৱা সেতু পৰ্টেলত গৈ আপোনালোকে আবেদন কৰিব লাগিব। সেইটো আহোঁতে এদিন বা দুদিন সময় লাগে। সেই বিষয়ে মই যদি আপোনালোকক ভিডিঅ' লাগে তেনেহ'লে কমেণ্ট কৰি জনাব, মই তাৰ ওপৰতো এটা ভিডিঅ' বনাই দি দিম। যিটো বাৰকোড থকা জমাবন্দী আছে সেইটো আপোনালোকে কেনেকৈ বনাব পাৰিব যদি আপোনালোকক লাগে তেনেহ'লে কমেণ্ট কৰিব। এতিয়া মই লগ ইন কৰি দেখুৱাই দিছোঁ। আপোনালোকে এইটো নিজে কৰিব নোৱাৰিব, আপোনালোকে নিয়েৰেষ্ট ব্লক পঞ্চায়ত বা এগ্ৰিকালচাৰ অফিচত গৈ আপোনালোকে যোগাযোগ কৰিব লাগিব। মই এটা কাৰণে দেখুৱাই দিছোঁ আপোনালোকে যাতে গম পায় কি কি ডকুমেণ্ট লাগে, কিদৰে কৰা হয় বা আপোনালোকৰ কি কি নথিপত্ৰ ইয়াত বিচৰা হয় অনলাইন কৰোঁতে। ইয়াত আপোনালোকৰ লগ ইন কৰি ল'ব তেওঁলোকে। যিটো আপোনালোকৰ ইমেইল ID বা ID আছে, ইউজাৰ নেম বা পাছৱৰ্ড, সেইখিনি ফিল আপ কৰি লগ ইন কৰাৰ পাছত আপোনালোকৰ পেজটো এইদৰে খোল খাব। ইয়াত দেখিছে আপোনালোকে হোম পেজটো এইদৰে খোল খাই যাব। অকণমান সময় ৱেইট কৰিব। ইয়াত দেখিছে হোম পেজটো আপোনালোকৰ এইদৰে খোল খাই যাব। তাৰপাছত ইয়াত ছাইডত এটা অপশ্যন থাকিব ফাৰ্মাৰ ৰেজিষ্ট্ৰি বুলি। ইয়াত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ফাৰ্মাৰ ৰেজিষ্ট্ৰি অপশ্যনটোত তাত ক্লিক কৰিব। তাৰপাছত আপোনালোকৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন অপশ্যনটোত যেতিয়াই ক্লিক কৰিব তেতিয়াই আপোনালোকৰ যিখন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম আছে সেই ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন আপোনালোকৰ খোল খাই যাব।
প্ৰথমতে আধাৰ নাম্বাৰ মোবাইল নাম্বাৰ এইখিনি দি পেলাই আপোনালোকৰ OTP ফিল আপ কৰি ভেৰিফাই কৰিব লাগে তাৰপাছত আপোনাৰ নামটো অসমীয়াত আহিব এইখিনি যদি ভুল হৈ আছে নহ'লে আপোনালোকে কাৰেকশ্যন কৰি ল'ব তাৰপাছত কেয়াৰ অফ জেণ্ডাৰ তাৰপাছত আপোনাৰ যিটো কেটেগৰী হয় কাষ্ট কি হয় সেইখিনি চিলেক্ট কৰিব লাগিব ফটোখন আপোনালোকৰ আধাৰ কাৰ্ডত যিদৰে আছে ঠিক তেনেদৰে থাকিব আপোনালোকৰ এড্ৰেছটো আধাৰ কাৰ্ডৰ পৰা লৈ লোৱা হয় অসমীয়াটো যদি কেনেবাকৈ ভুল হৈ যায় তেনেহ'লে আপোনালোকে সেইটো এবাৰ চেক কৰি ল'ব তাৰপাছত ইয়াত লেণ্ড অ'নাৰশ্বিপ ডিটেইলছত আপোনালোকৰ অ'নাৰেই থাকিব তাৰপৰা অকুপেশ্যন ডিটেইলছত এগ্ৰিকালচাৰ লেণ্ড অ'নাৰিং ফাৰ্মাৰ এইখিনি আপোনালোকে চিলেক্ট কৰিব লাগিব তাৰপাছত ইয়াত গৈ পেলাই এড লেণ্ড ডিটেইলছ কৰিব লাগিব এইখিনি আপোনালোকক প্ৰথমতে ভিলেজ নেম এইখিনি আপোনালোকে চিলেক্ট কৰি পেলাই ইয়াৰ পৰা আপোনালোকে লেণ্ড ডিটেইলছখিনি এড কৰিব লাগিব ইয়াত আপোনালোকৰ ভিলেজ নেমটো আহি যাব ভিলেজ নেমটো চিলেক্ট কৰাৰ পাছত ইয়াত আপোনালোকৰ ছাৰ্ভে নাম্বাৰটো ফিল আপ কৰিব লাগিব ছাৰ্ভে নাম্বাৰ দেখিছে ছাৰ্ভে নাম্বাৰটো ফিল আপ কৰিবলৈহে মই আপোনাক কৈছিলোঁৱেই জমাবন্দীত আপোনালোকৰ নং বুলি যিখিনি থাকে সেইখিনিকে ছাৰ্ভে নাম্বাৰ বুলি কোৱা হয় সেইখিনি আপোনালোকৰ প্ৰয়োজন হ'ব তাৰমানে আপোনালোকৰ জমাবন্দীটো আপোনালোকে লৈ যাব লাগিব অনলাইন কৰিবৰ বাবে তাৰপাছত লেণ্ড ডিটেইলছখিনি এড কৰি হোৱাৰ পাছত আপোনালোকে ভেৰিফাই কৰিব লাগিব আপোনাৰ নেমটো মেচ কৰা হ'ব তাৰপাছত আপোনালোকৰ যিখিনি কনচেণ্ট আছে এইখিনি আপোনালোকে টিক মাৰ্ক দি পেলাই আপোনালোকৰ ছেভ কৰা হ'ব গোটেইখিনি ইয়াত দেখিছে ডিক্লাৰেশ্যনখিনি দিয়াৰ পাছত ছেভ কৰা হ'ব ছেভ কৰাৰ পাছত অকণমান সময় ৱেইট কৰিব লাগিব তাৰপাছত আপোনাৰ পুনৰ আপোনালোকৰ যিটো আধাৰ লিংক মোবাইল নাম্বাৰ তাত এটা OTP চেণ্ড কৰা হ'ব দেখিছে আপোনালোকে OTPটো মই চিলেক্ট কৰি লৈছোঁ আপোনালোকৰ বায়'মেট্ৰিক দিও কৰিব পৰা হয় যদি ফিংগাৰপ্ৰিণ্ট বা তেনেকুৱা আপোনালোকৰ কৰিব পৰা হ'ব কিন্তু পৰাপক্ষত আপোনালোকৰ OTPটো দিয়ে কৰা হ'ব চাইনটো OTPটো চিলেক্ট কৰি লোৱাৰ পাছত আপোনালোকৰ OTPটো ফিল আপ কৰিবলৈ আহিব ইয়াত পুনৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো ফিল আপ কৰাৰ পাছত দেখিছে আধাৰ কাৰ্ডৰ নাম্বাৰটো ফিল আপ কৰিবলৈ আহিছে প্ৰথমতে মই আধাৰ নাম্বাৰটো ফিল আপ কৰিম আধাৰ নাম্বাৰটো শুদ্ধকৈ ফিল আপ কৰি দিয়াৰ পাছত গেট OTP অপশ্যনটোত ক্লিক কৰিব লাগিব তাৰপাছত আপোনাৰ যিটো আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল লত সেই OTP যাব OTPটো পুনৰ ফিল আপ কৰি ছাবমিট কৰিব লাগিব ছাবমিট কৰি দিয়াৰ পাছতে আপোনালোকৰ ফৰ্মখন ছাবমিট হৈ যাব এখন আপোনালোকৰ একনলেজমেণ্ট ফৰ্ম জেনেৰেট হ'ব তাৰপাছত আপোনালোকৰ যিটো এপ্লিকেশ্যন আছে সেইটো পেণ্ডিঙত যাব 3-4 দিনৰ পাছতে আপোনালোকৰ এপ্ৰুভ হৈ যায় যিটো আপোনালোকৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰি আছে সেইটো এপ্ৰুভ হৈ যাব এপ্ৰুভ হৈ যোৱাৰ পাছতে আপোনালোকে PDFটো ডাউনলোড কৰি ল'ব পাৰিব ইয়াত OTPটো ফিল আপ কৰাৰ পাছত যিটো ডিক্লাৰেশ্যন আছে সেইটো টিক মাৰ্ক দিয়াৰ পাছত ছাবমিট কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিখন একনলেজমেণ্ট ফৰ্ম আছে সেইখন জেনেৰেট হৈ যাব একনলেজমেণ্ট ফৰ্মখন আপোনালোকৰ এইদৰে শ্ব' কৰিব য'ত নেকি আপোনাৰ ওপৰত ফাৰ্মাৰ এনৰলমেণ্ট নাম্বাৰ এটা আপোনালোকৰ জেনেৰেট হ'ব ফৰ্মখনত লগতে আপোনাৰ ফটো থাকিব নাম জেণ্ডাৰ আপোনাৰ কেটেগৰী গোটেইখিনি আপোনালোকৰ ডিটেইলছত ইয়াত দিয়া থাকিব বাকী আপোনালোকৰ যিটো বেংক ডিটেইলছ আছে সেইখিনি আপোনালোকৰ ব্লেংক থাকিব যিহেতু সেইখিনি ফিল আপ কৰিবলৈ অহা নাই যদি ইমেইলটো ফিল আপ কৰে তেতিয়া আপোনালোকৰ শ্ব' কৰিব যদি ফিল আপ নকৰে তেনে ক্ষেত্ৰত আপোনালোকৰ ব্লেংকেই থাকিব আপোনালোকৰ যিটো লেণ্ড ডিটেইলছ আছে প্ৰথমতে আপোনাৰ যিখিনি আপোনাৰ এড্ৰেছ আছে সেইখিনি শ্ব' কৰিব লাষ্টত আপোনাৰ যিটো লেণ্ড ডিটেইলছ আপোনালোকে ফিল আপ কৰিছিলে সেইটো আপোনালোকৰ ইয়াত শ্ব' কৰিব তাৰপাছত দেখিছে এইদৰে আপোনালোকে যিটো একনলেজমেণ্ট ৰিচিপ্ট আছে সেইটো আপোনালোকে পাই যাব তাৰপাছত এতিয়া ষ্টেটাছটো চেক কৰিবৰ বাবে কিদৰে আপোনালোকে ষ্টেটাছটো চেক কৰিব পাৰিব সেইটো মই দেখুৱাই দিছোঁ আপোনালোকে কোনো ধৰণৰ অফিচ নোযোৱাকৈ নিজৰ ঘৰতে আপোনালোকে এপ্লাই কৰাৰ পাছত ষ্টেটাছটো চেক কৰিব পাৰিব লিংকটো মই ডাইৰেক্ট ডেছক্ৰিপশ্যনত দি দিম তাত গৈ আপোনালোকে আধাৰ নাম্বাৰ বা আপোনাৰ যিটো এনৰলমেণ্ট নাম্বাৰ আছে সেইটো দি আপোনালোকে ষ্টেটাছটো চেক কৰিব পাৰিব যিখন PDF আছে PDFটোত আপোনালোকৰ যিটো এনৰলমেণ্ট নাম্বাৰ আছে সেইটো আপোনালোকে লৈ ল'ব বা আপোনালোকৰ যদি এনৰলমেণ্ট নাম্বাৰটো নাই তেনে ক্ষেত্ৰত আপোনালোকে যিটো আধাৰ নাম্বাৰ আছে সেইটো দিও আপোনালোকে ষ্টেটাছটো চেক কৰিব পাৰিব মই এনৰলমেণ্ট নাম্বাৰটো দিয়ে ফিল আপ কৰি দেখুৱাই দিছোঁ এনৰলমেণ্ট নাম্বাৰটো দিয়াৰ পাছত বা আধাৰ কাৰ্ডৰ নাম্বাৰটো দিয়াৰ পাছত চেক অপশ্যনটোত যেতিয়া আপুনি ক্লিক কৰিব তেতিয়া আপোনালোকৰ যিটো ফাৰ্মাৰ ৰেজিষ্ট্ৰি আছে তাৰ ষ্টেটাছটো শ্ব' কৰিব ইয়াত এনৰলমেণ্ট ID চেণ্ট্ৰেল ID ফাৰ্মাৰ নেম লগতে এপ্ৰুভ ৰিজেক্ট এইখিনি গোটেইখিনি ডেটটো শ্ব' কৰিব ইয়াত দেখিছে এপ্ৰুভ ষ্টেটাছটো এপ্ৰুভ দেখুৱাইছে এইদৰে আপোনালোকে নিজৰ ষ্টেটাছটো চেক কৰিব পাৰিব ভিডিঅ'টো চাই যদি অলপ উপকৃত হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যদি কিবা জানিব বা সুধিবলগীয়া আছে তেনেহ'লে আপোনালোকে কমেণ্ট কৰি সুধিব পাৰে ধন্যবাদ